নাজিৰাৰ চানবছাত গাহৰি সংশোধন প্ৰকল্পৰ উদ্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ অবিৰত প্ৰয়াস বিকাশ যাত্ৰাৰ অংশস্বৰূপে আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজিৰাৰ চানবছাস্থিত গাহৰি সংশোধন প্ৰকল্পত উপস্থিত হৈ গাহৰি সংশোধন প্ৰকল্পৰ শুভ উদ্বোধন কৰে। চনৰ 23 জুলাই শুকুৰবাৰে কংগ্ৰেছ চৰকাৰৰ অধীনতে নাজিৰাৰ চানবছাস্থিত অসম হাঁহ কুকুৰা আৰু পশুধন নিগমৰ সংহত গাহৰি উন্নয়ন আঁচনি আৰু পৰিশোধিত মাংস প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই। প্ৰায় 10 বিঘা মাটিত এই প্ৰকল্পটি স্থাপন কৰা হৈছিল। 2021 চনত পুনৰ এই প্ৰকল্পটিৰ পুনৰুজ্জীৱিত কৰে অসমৰ কৃষি পশুপালন মন্ত্ৰী অতুল বৰাই। এইটো এটা সৰ্ববৃহৎ প্ৰচেছিং প্লান, কাৰণ উত্তৰ পূৰ্বাঞ্চলত গাহৰিৰ যিমান কনজাম্পশ্যন হয় দেশৰ অন্য অংশত নহয়। পাঞ্জাৱ হাৰিয়ানাত যিবিলাক ডাঙৰ ডাঙৰ গাহৰি ফাৰ্ম গঢ় লৈ উঠিছে তেওঁলোকে এইখনকেই বজাৰ হিচাপে লৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলক প্ৰায় 500 crores মানৰ ট্ৰেনজেকশ্যন গাহৰি মাংসত হয়। ইয়াত যিটো পৰ্ক প্ৰচেছিং প্লান্ট নিৰ্মাণ কৰা হৈছে ইয়াৰ সংশোধন ক্ষমতা দৈনন্দিন 400 গাহৰি। গাহৰিৰ অভাৱ আমাৰ ৰাজ্যত আছে, কাৰণ আমাৰ ইয়াত যিমান কনজাম্পশ্যন হয় তাৰ বিপৰীতে 35% গাহৰিহে ইয়াত উৎপাদন হয়। গতিকে আমি এটা পৰিকল্পনা কৰিছো, কিন্তু পৰিকল্পনাটোত জটিল লাগিলে আফ্ৰিকান সোয়াইন ফিভাৰৰ কাৰণে বহুত গাহৰি মৃত্যু মুখত পৰিল আৰু মাজে মাজে ইয়াৰ প্ৰাদুৰ্ভাৱ হৈ আছে। এই যিটো ডিজিজ, এই যিটো বেমাৰ আজিৰ প্ৰায় 100 বছৰতকৈ অধিক বছৰৰ আগতে আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল। তো বায়'চিকিউৰিটি মেইনটেইন কৰাৰ বিকল্প নাই। বায়'চিকিউৰিটি মেইনটেইন আৰু আমি ভাবো যে এনেধৰণৰ যিবিলাক স্লটাৰ হাউচ বা এনেধৰণৰ প্লান্ট এইবিলাকৰ জৰিয়তেহে আমি ইয়াক ৰোধ কৰিব আমি পাৰিম। গতিকে এখন বিশাল মাৰ্কেট আমাৰ সন্মুখত আছে। হয়, আমাৰ ইয়াত প্ৰচেছ মাংস খোৱাৰ অভ্যাসটো খুব কম, কিন্তু আমি এক্সপৰ্ট কৰিব পাৰোঁ, আমি বাহিৰলৈ পঠাব পাৰোঁ। গতিকে আজি এইটো আৰম্ভ মাননীয় মুখ্যমন্ত্ৰীৰ হাতেৰে আজি ইয়াৰ শুভাৰম্ভ হ'ব যদিও আমি ইয়াক এটা লাইন আপ কৰোঁতে, ষ্ট্ৰীম লাইন কৰোঁতে আমাক কিছু সময়ৰ প্ৰয়োজন হ'ব। অত্যাধুনিক প্ৰযুক্তিৰে সম্বলিত নাজিৰা চানবছাৰ গাহৰি সংশোধন প্ৰকল্পত একেলগে 400টাকৈ গাহৰি সংশোধন কৰিব পৰা ক্ষমতা আছে। প্ৰকল্পটো নিৰ্মাণৰ বাবে ব্যয় হৈছিল 11.44 কোটি। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, ৰণোজ পেগু। প্ৰচেছিং বা ৰপ্তানি বন্ধ হৈ আছে, কিন্তু বজাৰত গাহৰি বিক্ৰী কৰাত কোনো বাধা নাই। সেইবাবে প্ৰথম অৱস্থাত অলপ কনজাৰভেটিভলি চলিব আৰু পিছলৈ ইয়াক আমি আগুৱাই লৈ গৈ এটা ভাল ব্ৰেণ্ড তৈয়াৰ কৰাৰ বাবে চেষ্টা কৰিম। মই অসম চৰকাৰৰ পশু চিকিৎসা আৰু পশুপালন বিভাগক ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে এই প্ৰচেষ্টাত আমি সফল হ'ব পাৰিম। देखिए, का बारे में मैंने यही बताया है। पहले का सपोर्ट करने वाला भी लोग असम में है, का विरोध करने वाला लोग भी असम में है। जैसे दोनों पक्ष का आर्गुमेंट है। असम का पहले भी एक कानून था, IMDT कानून। जब कोर्ट में गया था, कोर्ट ने फैसला लिया और कोर्ट ने ही वो कानून को रिपील किया। संसद में का पारित हो चुका है, का रूल भी नोटिफाई हो चुका है। जो भी लोग का विरोध करता है वो अदालत जा सकता है। असम का स्थिति और असम का हालत खराब ना हो और असम एक पीसफुल स्टेट बने रहे, यही हमारा लक्ष्य होना चाहिए और इसी दिशा में मैं सबको आगे बढ़ने के लिए अपील भी कर रहा हूँ। नहीं, ইলেকশ্যনৰ প্ৰভাৱ পৰিব কি, যিসকলে এই আইনৰ পৰা সুবিধা পাম বুলি ভাবে তেওঁলোকে হয়তো বিজেপিক বেছিকৈ ভোট দিব।
নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।